অসমীয়া হাৰ পাব সময় হৈ গ'ল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে, মই তেওঁক বেয়া পোৱা নাই। তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে। তেওঁ শত্ৰুতামি কৰি লাভ নাই। তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে। আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনামুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিলে। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায়। মই এতিয়া সাহসেৰে কৈ আছোঁ। আৰু মোৰতো পাবলগীয়া একো নাই, মইতো জীৱনত যি পাব লাগে পালোঁ। কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে আৰু আমি তাক আঁতৰাব লাগিব। আজি দেৱব্ৰত শইকীয়াৰ কথা মই নকওঁ। তেওঁলোকৰ জীৱনটো এনেকৈ পাৰ হৈ গৈছে, য'তে মিয়া মুছলমান তাতেই তেওঁলোক, এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ, যে তেওঁলোকে এনেকেই চলি থাকিছিলে। কিন্তু মই ভাবোঁ যে ভাল, মোক কালি এটা যুৱ কংগ্ৰেছৰ ল'ৰাই, মই হোৱাটছআপটো আপোনালোকক ঘৰুৱাভাৱে দেখাই দিম, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ল'ৰা এজনে মোক কালি ৰাহুল গান্ধী যোৱাৰ পিছত মেছেজ দিছে যে দাদা মোক বিজেপিত জইন কৰাই লওক, এই পাৰ্টিত থাকিব নোৱাৰোঁ। মই কালি আপোনালোকক মানে কি, আপোনালোকে আকৌ নামটো কৈ দিব নহয় কোনোবাই, নহ'লে মই দেখুৱাব পাৰোঁ যে কালি ৰাহুল গান্ধী যোৱাৰ পিছত 6টা হোৱাটছআপ মই পাইছোঁ যে দাদা এইটো পাৰ্টিটো থাকিব নোৱাৰে। এইটোৱে যে এই যে উচ্ছেদৰ কথা ক'লে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো? কংগ্ৰেছত থাকিলেওতো অসমীয়া, যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম।